নমস্কাৰ ৰাইজ, বাহঁতৰ ৰুমৰ পৰা মই যেতিয়া তললৈকে নামি আহোঁ সদায় চিৰিৰে ভিয়ানক লৈ আহোঁ। আজি কি হ'ল জানেনে? তাই সদায় মোৰ লগত আহিব বিচাৰে। আজি নিজে চিৰিৰে নামি আহিলে মই অহা দেখা পাই। আমি গৈ আছোঁ মন্দিৰত। এইফালে ভিয়ান লাজকৈ আহিছে। আমি গৈ আছোঁ VIP ৰোডৰ শ্ৰী চিৰদী সাইবাবাৰ মন্দিৰত। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। সময় সুবিধা নিমিলে, দূৰো হৈ যায় আমাৰ ঘৰৰ পৰা, সেইকাৰণে ফাইনেলি আহিলোঁ। আগতে আহিছোঁ সন্ধিয়াৰ টাইমত, আজি দিনৰ টাইমত আহিব পাই ভাল লাগিলে। ইয়াত সাইবাবাৰ মূৰ্তি দৰ্শন, ভিতৰত ফটো এলাও নাই। যদিও মই ভুলতে ভিডিঅ' এটা কৰিছিলোঁ, কিন্তু মোৰ তাত আছে, মই দিয়া নাই, কাৰণ সেইটো ৰেষ্ট্ৰিকশ্যন যিহেতু আছে মন্দিৰত, মই আৰু নিদিলোঁ। মোৰ লগতে আছে। আৰু এয়া আছিলে হোম কৰি আছিলে বেলেগে, আমি সেৱা ল'ব গ'লোঁ। আৰু এয়া হ'ল শিৰদীৰ পৰা অনা নিম গছৰ পুলি ৰুই থৈ দিছে। আৰু ইয়াতে মন্দিৰত চাকি ধূপ জ্বলাব পাৰি আৰু সেৱা ল'ব পাৰি, আৰু ভিতৰত গৈ ভালদৰে ভগৱানৰ ভৰি চুই সেৱা লৈ আহিব পাৰি। এতিয়া আমি প্ৰসাদ খাই আছোঁ, আৰু এয়া পুকুলিকটো দেখিছে, আপোনালোকক লগ পাই আছোঁ আন এটা ব্লগত দেই।